আজি ৰাস পূৰ্ণিমা অসমৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই উপলক্ষে ৰাস মহোৎসৱৰ উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশ। শৰতৰ স্নিগ্ধ জোনাকত ভগৱান শ্ৰীকৃষ্ণই যমুনাৰ পাৰত গোপীসকলৰ সৈতে ৰাসক্ৰিয়া কৰি মুগ্ধ কৰিছিল সকলোকে। পৰম্পৰাগতভাৱে চলি অহা এই ৰাস মহোৎসৱ ভাগি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাটৰ অন্যতম ঐতিহ্যমণ্ডিত অনুষ্ঠান নকাৰী বাপুজী কলাকৃষ্টি কেন্দ্ৰৰ ৯৪ সংখ্যক ৰাসোৎসৱৰ আয়োজন কৰিছে। শ্ৰীকৃষ্ণৰ বন্দনাৰে মুখৰ হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ৰাসোৎসৱক লৈ এতিয়া দেখা পোৱা গৈছে উখল মাখল। ব্যুৰো ৰিপোৰ্ট পোহৰ লাইভ। আজি শৰতৰ পূৰ্ণিমাৰ নিশা শ্ৰী শ্ৰী কৃষ্ণ সম্পূৰ্ণ ৰাসলীলাৰ উপলক্ষে আমাৰ এই ঐতিহ্যমণ্ডিত নকাৰী বাপুজী কলাকৃষ্টি সংঘৰ ৰাস মন্দিৰত প্ৰত্যেক বছৰৰ দৰে গতানুগতিকভাৱে আমি আমাৰ ৰাস পূজাৰ কাৰ্য সম্পাদন কৰি আহিছোঁ। 1929 চনতে স্থাপিত হোৱা এই পূজাভাগৰ আজি ৯৪ বৰ্ষ সম্পূৰ্ণ হ'ল। যোৰহাটৰ বিভিন্ন দিশৰ পৰা বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজসকল আহি ইয়াত সেৱাবন্তি জ্বলাইছে। আমি আশা কৰিছোঁ যে ৰাধাকৃষ্ণ শ্ৰীচৰণত যিসকলে পূজা অৰ্চনা কৰিছে তেওঁলোকে যি মনোভাৱ লৈ এই পূজা অৰ্চনা কৰিছে সকলোখিনি তেওঁলোকৰ মনোকামনা পূৰণ হওক। লগতে যোৰহাটবাসী অসমবাসী সকলোৰে যাতে এই ৰাস পূৰ্ণিমাৰ ৰাস পূজাৰ তেওঁলোকৰ মনত যিখিনি আশা আছে সকলোখিনি আশা পূৰণ হওক তাৰে কামনাৰে আমি নকাৰী বাপুজী কলাকৃষ্টি সংঘৰ পৰা সকলো ৰাইজলৈ ৰাস পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। ২০ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল। হয়, যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল। ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি। ইয়াত নানান ধৰণৰ বিস্কুট, ব্ৰেড, সুস্বাদু পেষ্ট্ৰি, কেক, চাহ, কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ। লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহ'লে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ।